আজি তোমালোকৰ আগত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ ডিছকাছ কৰিবলৈ লৈছোঁ BA সেকেন্ড সেমিষ্টাৰৰ পলিটিকেল সায়েন্স সাবজেক্টৰ। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ' একলৈ চাই থকা। তো ইয়াত দিয়া আছে যে সেকেন্ড সেমিষ্টাৰ সাবজেক্ট পলিটিকেল সায়েন্স কোৰ পেপাৰ হয়। তো পলিটিকেল সায়েন্স সাবজেক্টৰ সেকেন্ড সেমিষ্টাৰৰ তোমালোকৰ সাবজেক্টৰ নামটো হ'ল যে ইণ্ডিয়ান গভৰ্ণমেণ্ট এণ্ড পলিটিক্স। ফাইনেল এক্সামিনেশ্যন 2025। চেপ্টাৰ নম্বৰ 1 ভাৰতীয় সংবিধান প্ৰণয়ন আৰু স্বকীয়তা ইম্পৰ্টেণ্ট বা কমন কুৱেশ্যন এণ্ড এনচাৰ। তো এইখন আছিল সেকেন্ড সেমিষ্টাৰৰ পলিটিকেল সায়েন্স সাবজেক্টৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম ফাইনেল এক্সামিনেশ্যন 2025ৰ কাৰণে চেপ্টাৰ নম্বৰ 1ৰ 1 নম্বৰী প্ৰশ্নৰ কাৰণে। তো তোমালোকৰ প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে কুৱেশ্যন নম্বৰ 1 ভাৰতীয় সংবিধানখন কোনে প্ৰস্তুত কৰিছিল? তাৰ উত্তৰটো দিয়া আছে সংবিধান সভাই। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো দিয়া আছে কুৱেশ্যন নম্বৰ 2 সংবিধান সভা কেতিয়া গঠন কৰা হৈছিল? 6 ডিচেম্বৰৰ 1946 চনত সংবিধান সভা গঠন কৰা হৈছিল। নেক্সট প্ৰশ্নটো দিয়া আছে যে সংবিধান সভাৰ সভাপতি কোন আছিল? তাৰ উত্তৰটো দিয়া আছে যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল সংবিধান সভাৰ সভাপতি। ভাৰতীয় সংবিধানখন খচৰা সমিতিৰ সভাপতি কোন আছিল? তাৰ উত্তৰটো হ'ল যে ডক্টৰ BR আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 3। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল যে কুৱেশ্যন নম্বৰ 4 যে ভাৰতৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন? তাৰ উত্তৰটো দিয়া আছে ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন? ৰাষ্ট্ৰপতি। আৰু এইখন প্ৰশ্ন গুৱাহাটী ইউনিভাৰ্চিটি 2023 ফাইনেল এক্সামিনেশ্যনত আহিছিল। তো তোমালোকৰ কাৰণেও এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় 2025 বৰ্ষৰ কাৰণে তোমালোকে এইটো শিকি যাবা যে ভাৰতৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন? তো প্ৰেচিডেণ্ট হয় তো ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 5 যে ভাৰতীয় সংবিধানখন আন কোন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে? তো ভাৰতৰ সংবিধানখন কোন দেশৰ পৰা সংবিধান গ্ৰহণ কৰা হৈছে? তাৰ উত্তৰটো দিয়া আছে যে ব্ৰিটিছ সংবিধান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধান, কানাডাৰ সংবিধান আৰু আয়াৰলেণ্ডৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে। 6 নম্বৰ প্ৰশ্নটো হ'ল যে ভাৰতীয় সংবিধান কেতিয়াৰ পৰা বলবৎ কৰা হয়? তাৰ উত্তৰটো দিয়া আছে 1950 চনৰ 26 জানুৱাৰীৰ পৰা বলবৎ কৰা হয় ভাৰতীয় সংবিধানখন। 7 নম্বৰ প্ৰশ্নটো হ'ল যে সংবিধান সভাই কেতিয়া ভাৰতৰ সংবিধানখন গ্ৰহণ কৰে? তাৰ উত্তৰটো দিয়া আছে 1949 চনৰ 26 নৱেম্বৰত সংবিধান সভাই ভাৰতৰ সংবিধান গ্ৰহণ কৰে। কুৱেশ্যন নম্বৰ 8 যে ভাৰতীয় মূল সংবিধানত কিমানটা অনুচ্ছেদ আছে? তাৰ উত্তৰটো দিয়া আছে 395টা অনুচ্ছেদ আছে। আৰু বৰ্তমান কুৱেশ্যন নম্বৰ 9 আছে বৰ্তমান সংবিধানৰ অনুচ্ছেদ কিমানটা? তাৰ উত্তৰটো দিয়া আছে বৰ্তমান সংবিধানৰ অনুচ্ছেদ হ'ল যে 448টা সংবিধান হ'ল যে বৰ্তমান সংবিধান অনুচ্ছেদ। তাৰপিছত দিয়া আছে তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো যে কোনটো অধিকাৰক মৌলিক অধিকাৰৰ পৰা উঠাই দিয়া হৈছে? মোষ্ট ইম্পৰ্টেণ্ট হয় GU 2023 ফাইনেল এক্সামিনেশ্যনত আহিছিল এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় 2025 বৰ্ষৰ কাৰণে। তাৰ উত্তৰটো দিছে সংবিধান 44তম সংশোধনীৰ ধাৰা 1978 চনত সম্পত্তি অধিকাৰক মৌলিক অধিকাৰৰ পৰা উঠাই দিয়া হৈছে। তাৰ উত্তৰটো হ'ল যে কোনটো অধিকাৰৰ মৌলিক অধিকাৰৰ পৰা উঠাই দিয়া হৈছে? সম্পত্তি অধিকাৰক মৌলিক অধিকাৰৰ পৰা উঠাই দিয়া হৈছে। কুৱেশ্যনটো ভালদৰে তোমালোকে শিকি যাবা মোষ্ট ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 11 যে ভাৰতীয় সংবিধানখন লিখিত সংবিধান হয়নে? তাৰ উত্তৰটো দিয়া আছে যে হয় ভাৰতীয় সংবিধানখন লিখিত সংবিধান। কুৱেশ্যন নম্বৰ 20 যে ভাৰতীয় সংবিধানত কিমানটা ভাগ আছে? তাৰ মূলত দিয়া আছে মূলত সংবিধান 12টা আৰু বৰ্তমান হৈছে যে 25টা। তো তোমালোকৰ যে ভাৰতীয় সংবিধানত কিমানটা ভাগ আছে? মূলত সংবিধানৰ 12টা বৰ্তমান 25টা সংবিধান। তাৰপিছত দিয়া আছে যে কুৱেশ্যন নম্বৰ 13 যে ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? তো মূলত সংবিধানত 8টা বৰ্তমান 12টা অনুসূচী আছে। কুৱেশ্যন নম্বৰ 50 ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যনটো যে ভাৰতবৰ্ষৰ যিকোনো এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখে। তো ভাৰতবৰ্ষৰ যিকোনো এটা আঞ্চলিক দলৰ নাম লিখিবলৈ কৈছে। তো এই কুৱেশ্যনটো 2023 ফাইনেল এক্সামিনেশ্যনত আহিছিল। তো ইয়াত দিয়া আছে যে উত্তৰ দিয়া আছে অসম গণ পৰিষদ, অসম আকালি দল, পাঞ্জাৱ শিৱসেনা, মহাৰাষ্ট্ৰ। ইয়াত 3খন দিয়া আছে। তো তোমালোকে এখন তিনিখনে তোমালোকে পঢ়ি যাবা। তো ভাৰতৰ যিকোনো এটা আঞ্চলিক দলৰ নাম লিখিবলৈ ক'লে তোমালোকে 3খনৰ পৰা এখন লিখি দিলেই হ'ল। কুৱেশ্যন নম্বৰ 14 যে ভাৰতীয় সংসদীয় প্ৰথাৰ চৰকাৰ কোন সংবিধানৰ পৰা ধাৰ কৰা হৈছে? তো ভাৰতীয় সংসদীয় প্ৰথাৰ চৰকাৰ কোন সংবিধানৰ পৰা ধাৰ কৰা হৈছে? ব্ৰিটেইনৰ পৰা ধাৰ কৰা হৈছে। কুৱেশ্যন নম্বৰ 16টো হ'ল যে মোষ্ট ইম্পৰ্টেণ্ট হয় যে সংবিধানৰ কিমান নম্বৰ সংসদীয় সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ তালিকাৰ পৰা উঠাই দিয়া হৈছে? তাৰ উত্তৰটো হৈছে 40তম সংশোধনীৰ পৰা। তাৰপিছত দিয়া আছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নম্বৰ 17 হ'ল যে সংবিধান সভাৰ খচৰা সমিতিৰ সদস্য সংখ্যা কিমান আছিল?
7জন আছিল কোশ্চেন নাম্বার 18 নেক্সট ইম্পর্টেন্ট কোশ্চেনটা হল যে 18 নম্বর প্রশ্ন ভারতীয় সংবিধান সংশোধন প্রক্রিয়াত জনসাধাৰণে অংশগ্ৰহণ কৰিব পাৰে নে নোৱাৰে তাৰ উত্তৰটো দিয়া আছে যে ভাৰতীয় সংবিধান সংশোধনৰ প্ৰক্ৰিয়াত জনসাধাৰণ অংশগ্ৰহণ কৰিব নোৱাৰে তো ভাৰতীয় সংবিধানত সংশোধন প্ৰক্ৰিয়াত জনসাধাৰণ অংশগ্ৰহণ কৰিব নোৱাৰে এই কোশ্চেনটো তোমালোকে শিকি যাবা তাৰ পিছত তোমালোকৰ 19 নম্বৰ প্ৰশ্নটো দিয়া আছে খালি ঠাই পূৰণ কৰা তো এইবিলাক আছিল তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন সেকেন্ড সেমিস্টার পলিটিক্যাল সায়েন্স সাবজেক্টৰ তো তোমালোকে এনেকুৱা গুৰুত্বপূৰ্ণ প্ৰশ্ন পোৱাৰ কাৰণে মোৰ চেনেলক সাবস্ক্ৰাইব কৰি থোৱা তো নেক্সট প্ৰশ্নটো দিয়া আছে যে 19 নম্বৰ কোশ্চেনৰ এন নম্বৰ প্ৰশ্নটো হ'ল যে ভাৰতীয় সংবিধান 1949 চনৰ ডেছ তাৰিখে গ্ৰহণ কৰা হৈছে তাৰ উত্তৰটো দিয়া আছে যে 26 নৱেম্বৰ তাৰিখৰ পৰা গ্ৰহণ কৰা হৈছে তাৰ পিছত দিয়া আছে অপচন নম্বৰ বি যে বি নম্বৰটো দিয়া আছে যে ভাৰতীয় সংবিধান 1950 চনৰ ডেছ তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছে তো ভাৰতীয় সংবিধান 1950 চনৰ কিমান 26 জানুৱাৰীৰ পৰা তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছে কোশ্চেন 6 যে ভাৰত এখন সাৰ্বভৌম ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য তাৰ উত্তৰটো আছে সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য সংসদীয় প্ৰথা চৰকাৰ দেশ সংবিধানৰ পৰা ধাৰ কৰা হৈছে তাৰ উত্তৰটো আছে ব্ৰিটিছ সংবিধানৰ পৰা ধাৰ কৰা হৈছে তাৰ পিছত ই নম্বৰটো দিয়া আছে যে এততম সংশোধনীয় ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত আৰু শব্দ দুটা সংযোজন কৰা হৈছে তাৰ উত্তৰটো দিয়া আছে যে 42তম সংশোধনীয় ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু শব্দ দুটা সংযোজন কৰা হৈছে এক নম্বৰটো দিয়া আছে সংবিধানৰ সংশোধনী ঐক্য আৰু সংহতি শব্দ দুটা প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰিছিল মোষ্ট ইম্পৰ্টেন্ট হয় ইয়াৰ প্ৰশ্নটো এক নম্বৰটো যে 42তম সংশোধনী ঐক্য আৰু সংহতি শব্দ দুটা প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰিছিল জি নম্বৰটো দিয়া আছে যে এত চনত ভাৰতক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰিছিল মোষ্ট ইম্পৰ্টেন্ট তাৰ উত্তৰটো দিয়া আছে 1949 চনত ভাৰতক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য বুলি ঘোষণা কৰিছিল তো নেক্সট ইম্পৰ্টেন্ট কোশ্চেন আজিৰ ভিডিঅ'ৰ যেটো হেকৰ প্ৰশ্নটো দিয়া আছে তোমালোকৰ যে 20 নম্বৰ প্ৰশ্ন যে ভাৰতীয় সংবিধানৰ প্ৰথমতে কি আছে ইয়াৰ উত্তৰটো দিয়া আছে প্ৰস্তাৱনা আছে তো এইখিনি আছিল তোমালোকৰ সেকেন্ড সেমিস্টাৰৰ পলিটিক্যাল সায়েন্স সাবজেক্টৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ 1 মাৰ্কৰ কাৰণে তোমালোকে কোশ্চেন কেইটা চাই যাবা তোমালোকৰ যেহেতু ফাইনাল এক্সামিনেশন আহি আছে তো তোমালোকে ফাইনাল এক্সামিনেশনৰ কাৰণে এইবিলাক প্ৰশ্ন চাই যাবা আৰু তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সামৰ কাৰণে কোশ্চেন বিলাক তোমালোকে চাই যাব পাৰা মোষ্ট ইম্পৰ্টেন্ট হয় আজি তোমালোকৰ আগত যিবিলাক কোশ্চেন আনসাৰ ডিসকাস কৰিলো 20টা মান তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ ডিসকাস কৰিলো তো এইবিলাক গোটেইবিলাক তোমালোকে ভালদৰে পঢ়ি যাবা মোষ্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ সেকেন্ড সেমিস্টাৰ পলিটিক্যাল সায়েন্স সাবজেক্টৰ প্ৰথম চেপ্টাৰৰ আজিৰ ভিডিঅ' এইখিনি আছিল ভিডিঅ' হেকলৈ চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাও জয় অসম।